আমার আগন্তক যে 514তম আমার পূর্বপুরুষ বীর চিলারায় দিবস এটো আমি উদযাপন কৰিম। সো আগন্তক ফেব্রুয়ারি মাহৰ 24 তাৰিখে এটো আমাৰ তামাহাট কুমাৰগঞ্জ ডিংডিঙা কামৰডাঙ্গা আঞ্চলিকৰ উদ্যোগত সহযোগত আমি ইয়াতে আজি লাইখুটা স্থাপন কৰিলো। তাৰে যোজনা চলালো আৰু এইখিনি আৰু আজি বৃহৎভাৱে চলাই আছিলো। যেহেতু আমাৰ পূৰ্বপুৰুষ যাৰ সূৰ্য বীৰ্যত আমি স্থাপিত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী আমি তাকতো আমি পুজিবই লাগিব। সেইকাৰণে আমি বৃহৎভাৱে প্ৰচলন আগৰ পৰা আমি উদযাপন কৰি আছিলো। আজিও আমি বৃহৎভাৱে ইয়াৰ প্ৰস্তুতি চলাম আজিৰ পৰা। এইবেলে বিশেষ কিবা কাৰ্যসূচী আছে? বিশেষ কাৰ্যসূচী আমাৰতো কৰিবই লাগিব। বিশেষ কাৰ্যসূচী আমি যিমান পাৰোঁ নতুনত্ব আনো, ডেভেলপ আনো, কিন্তু আমাৰ যিজন পূৰ্বপুৰুষক আমি কেনেকৈ শ্ৰদ্ধা কৰোঁ, নতুনত্ব বুলি একো নাই, আমি শ্ৰদ্ধা কৰিব লাগে। আমাৰ পূৰ্বপুৰুষক আমি জীয়াই ৰাখিব লাগে। আৰু যাৰ সূৰ্য বীৰ্যত আমি আছো জীয়াই। বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ আমি কেন্দ্ৰীয় সমিতি আকাশৰ আমাৰ সভাপতি ডাঙৰী আমাৰ মাজত আছে। কেন্দ্ৰীয়ভাৱে ইয়াত কৰা হ'ব পালন, আৰু আমি জিলাও আমি ইয়াত সহযোগ কৰিছোঁ। আৰু তাৰিখন আঞ্চলিকৰ উদ্যোগত হ'ব তামাহাট ডিংডিঙা আৰু কামৰডাঙ্গা আঞ্চলিকৰ উদ্যোগত বৃহৎভাৱে আমাৰ জনগোষ্ঠীটোৰ যিটো মানে এজন বীৰ যোদ্ধা বুলি ক'ব লাগিব আমাৰ চিলাৰায় সেনা, তেখেতৰ আমি চৰণত যিটো আমাৰ প্ৰণাম সেইটো জনাবই লাগিব প্ৰতি বছৰে আমাৰ জাতিটো। আৰু সকলো জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠী যোনে আছে সকলোৱে মিলি আহক আমাৰ এই চিলাৰায় দিৱসটো উদযাপন কৰোঁ একেলগে। আৰু ইয়াত বৃহৎভাৱে আমি পালন কৰিবলৈ লৈছোঁ। আজি তাৰ লাইখুটা স্থাপন কৰিলোঁ। গতিকে সকলো ৰাইজক মই নিমন্ত্ৰণ জনাওঁ আপোনালোকৰ চেনেলৰ মাধ্যমে। সকলো অহা 24 ফেব্ৰুৱাৰীত আহক আমাৰ তামাহাটৰ এই পথাৰত, যাতে আমি ভাল বৃহৎভাৱে আমি কাৰ্যসূচী কৰিব পাৰোঁ।